বাইক চুৰিৰে সন্ত্ৰাস বিক্ৰী নহলেই জ্বলাই দিয়ে চুৰি কৰা বাইক আৰক্ষীৰ জালত দুধৰ্ষ বাইক চুৰ কিন্তু কেনেকৈ হাৰিল ৰাম আৰু লক্ষ্মণ বাক্সা জিলাৰ বৰমা আৰক্ষীয়ে বিগত 3টা দিনত গ্ৰেপ্তাৰ কৰিছে 3টাকৈ বাইক চুৰক ইখনৰ পাছত সিখন বাইক চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা দ্বিতীয় চুৰকেইটা ক্ৰমে বিজিত বসুমতাৰী উত্তম স্বৰ্গীয়াৰী আৰু ৰাকেশ বড়ো দুধৰ্ষ বাইক চুৰকেইটাই চুৰি কৰা বাইক বিক্ৰী নহলে জ্বলাই দিয়ে বুলি আৰক্ষীৰ আগত দিছে স্বীকাৰোক্তি কিমানখন বাইক চুৰি গৈছে এটা মই দুখন আৰু বাকী বিক্ৰী ক'ত কৰিছে বিক্ৰী কৰাটো মই বেলেগে কৰিছে এইটো জানো বেলেগে কৰিছে কিমানজন আছিলে সিদিনা জড়িত হৈ 4জন কি নাম ৰাম লক্ষ্মণ বিজিত মই তোমাৰ নাম কি উত্তম চুৰিয়াৰী উত্তম এই বাইকবিলাক বিক্ৰী নকৰিলে কি কৰা যায় ঘৰত থৈ দিয়ে ঘৰত থৈ পেলাই জ্বলাই দিয়া বুলি শুনো এইটো একবাৰ অকল জ্বলাইছিল লগে মানে বিক্ৰী নকৰিলে স্কুটি জ্বলাই দিয়া নাই সেনেকুৱা নহয় মানে এইটো আগতে এটাই মানে ষ্টাৰ হোৱা নাই সেইকাৰণে জ্বলাই দিছিলে ৰামে জ্বলাই দিছিল এই বাইক চুৰি কাণ্ডৰ সৈতে জড়িত হৈ আছে এটা ডাঙৰ গেং কিন্তু আজিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই বাইক চুৰৰ গেংটোৰ মাষ্টাৰ মাইণ্ড ৰাম আৰু লক্ষ্মণক ৰাম আৰু লক্ষ্মণৰ নেতৃত্বতেই বাইক চুৰিৰে সন্ত্ৰাস চলাই আহিছিল বাক্সাত এই চুৰৰ গেংটোৱে ইতিমধ্যে কেইবাখনো বাইক চুৰি কৰি বিভিন্ন স্থানত বিক্ৰী কৰাৰ বিপৰীতে বেচিব নোৱাৰা বাইক জ্বলাই দিয়ে এই চুৰৰ গেংটোৱে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ